দৰ্শকক বঙাইগাঁও টামৰঙা ফিজিকেল গ্ৰুপ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আপোনালোকে ইতিমধ্যে থাম্বনেইলত দেখা পাইছে যে মই ক'ত উপস্থিত আছোঁ। তো আপোনালোকে চাই থাকিব যে আৰু আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই ক'ব খুজিছোঁ যে যিসকল বন্ধু বান্ধৱীকে ইতিমধ্যে অসম পুলিচৰ যিটো ফিজিকেল ইফিচিয়েঞ্চি টেষ্টৰ বাবে প্ৰস্তুতি চলাইছে, তেওঁলোকৰ এতিয়ালৈকে যিসকল বন্ধু বান্ধৱীসকলৰ যে এতিয়াও ৰানিং ইম্প্ৰুভ কৰিব পৰা নাই, আৰু এনেকুৱা বন্ধু বান্ধৱীসকল আছে যিসকলৰ অতি কম সময়ৰ ভিতৰতে ৰানিং কৰে ভাগৰ লাগে, লগতে এনেকুৱা বন্ধু বান্ধৱীসকল আছে যিসকলে যিটো 3200 মিটাৰ ট্ৰেক মানে কমপ্লিট কৰিব নোৱাৰে, লগতে এনেকুৱা বন্ধু বান্ধৱীসকল আছে যিসকল অলপমান দৌৰিলে ভৰিত ইঞ্জুৰি মানে অনুভৱ কৰে। তো সেইসকল বন্ধু বান্ধৱীসকলক মই এইটো ভিডিঅ'ৰ জৰিয়তে ক'ব খুজিছোঁ যে আপোনালোকে যদি সেই সমস্যাত ভুগি আছে তো আপোনালোকে মোৰ এই ভিডিঅ'টো চাই থাকিব। তো প্ৰথম অৱস্থাত আপোনালোকক কম, আপোনালোকে যেতিয়া ফিল্ডত আপোনালোকে আহিব তেতিয়া প্ৰথমতে আপোনালোকে এটলিষ্ট ৰানিং কৰাৰ সময়ত আপোনালোকে যিখিনি প্ৰাইমেৰী আপোনালোকৰ এক্সাৰচাইজ সেইখিনি কৰি ল'ব। কাৰণ আপোনালোকে যদি প্ৰাইমেৰী এক্সাৰচাইজখিনি নকৰে তো আপোনালোকৰ যিটো ইঞ্জুৰি হোৱাৰ চান্সটো বহুত থাকে। ইয়াৰ নেক্সট হৈছে আপোনালোকৰ যেতিয়া আপোনালোকে দৌৰিব তাৰ আগত ফিল্ডটোত মানে গ্ৰাউণ্ডটো ভালকৈ চাই ল'ব। যিহেতু এইখন আপোনালোকৰ য'ত আপোনালোকে বৰ্তমান প্ৰেক্টিছ কৰিছে সেইটো প্ৰেক্টিছ ফিল্ড। তো প্ৰেক্টিছ ফিল্ডত আপোনালোকৰ এনেকুৱা মানুহ থাকে য'ত আপোনালোকৰ ভালৰ বাবে মানে আপোনালোকৰ বেয়াটো বিচাৰে। তো এনেকুৱা কোৱা নাযায় আপোনালোকৰ এইটো চকু চৰহা মানে এনেকুৱা ধৰণৰ কিবা এটা থাকিব পাৰে। তো আপোনালোকে প্ৰথম অৱস্থা আপোনালোকে ফিল্ডটো এপাক ঘূৰি ৰাউণ্ডটো ঘূৰি ভালদৰে ঘূৰি আপোনালোকে চাই ল'ব। তো আপোনালোকৰ চতুৰ্থতে আপোনালোকক ক'ব খুজিছোঁ যে প্ৰথম অৱস্থাত আপোনালোকে ৰানিং কৰাৰ সময়ত আপোনালোকে চলো ৰানিং কৰিব। প্ৰথম অৱস্থাত আপোনালোকে যদি হাই স্পীডত আপোনালোকে দৌৰে তো আপোনালোকৰ যিটো ভৰিৰ ইঞ্জুৰি হোৱাৰ চান্স আৰু আপোনালোকৰ অতি কম সময়ৰ ভিতৰত আপোনালোকৰ মানে ভাগৰুৱা ভাৱটো আপোনালোকৰ আহি যাব। তো 5 নম্বৰ হৈছে আপোনালোকৰ ৰানিং আপোনালোকে এটলিষ্ট যিটো 4 পাক আপোনালোকে মাৰিব অত মিডিয়াম আপোনালোকে মাৰিব। কাৰণ আপোনালোকে যদি 4 পাক যদি আপোনালোকে জোৰে দিয়ে মানে স্পীডত দিয়ে তো যিটো পঞ্চম আপোনালোকৰ পিছত যিবিলাক মানে ৰানিং এইবিলাক আপোনালোকৰ লাহে লাহে কমিব ধৰিব। তো আপোনালোকে 4 পাক আপোনালোকে মানে মিডিয়াম দৌৰিব, লাহে লাহে আপোনালোকে বঢ়াই দিব। 5 পাকত অলপ বঢ়াই দিব, 6 পাকত আপোনালোকে বঢ়াই দিব, আৰু 7 পাকত আপোনালোকে পাৰিলে যিখিনি লাষ্ট আপোনালোকে সেইখিনি বঢ়াই দিব। ইয়াৰ পিছত আপোনালোকক আৰু এটা মই কথা ক'ব খুজিছোঁ, ইয়াৰ 7 নম্বৰ যিটো অপশ্যন আছে, 7 নম্বৰ যিটো আপোনালোকে ক'ব খুজিছোঁ যে আপোনালোকে ৰানিং শেষ হোৱাৰ লগে লগে আপোনালোকে ৰেষ্ট নল'ব। অলপ আপোনালোকে ৰানিং আপোনালোকৰ কমপ্লিট হোৱাৰ পিছত আপোনালোকে অলপ খোজকাঢ়ি আপোনালোকৰ দেহাটোক অলপ মানে অলপ ৱাৰ্ম আপ কৰি ল'ব। পিছত আপোনালোকে যিটো কৰাৰ পিছত আপোনালোকে অলপ এক্সাৰচাইজ কৰিব। যিটো এক্সাৰচাইজ আপোনালোকে কৰিব যে আপোনালোকৰ যিটো দেহাত অলপ বেছি নকৰিব এক্সাৰচাইজটো, আপোনালোকৰ দেহাৰ যিটো আপোনালোকৰ হিচাপত এক্সাৰচাইজ কৰিব। তাৰপিছত আপোনালোকে এক্সাৰচাইজ কৰাৰ পিছত আপোনালোকে লগে লগে পানী খাই নিদিব। আপোনালোকে গমে পায় যে যিহেতু আপুনি দৌৰাৰ পিছত আপোনালোকৰ দেহাৰ পৰা ঘাম ওলাই, আপোনালোকৰ যিটো দেহাৰ যিটো পানীৰ পৰিমাণ যিটো আপোনালোকৰ লাহে লাহে কমিব ধৰে। তো আপোনালোকৰ ভাগৰ মানে যিটো ৰেষ্ট ল'ব মন যাব। তো আপোনালোকে যদি সেই ভাৱটো অনুভৱ কৰিছে তো আপোনালোকে পানী অলপ দেৰিকৈ খাব। এটলিষ্ট আপোনালোকে আধা ঘণ্টা পিছত ৰানিং কৰাৰ আধা ঘণ্টা পিছত আপোনালোকে পানী খাব। তো আপোনালোকে পানী খালে আপোনালোকৰ কি হ'ব, আপোনালোকৰ যিখিনি ৰানিং কৰাৰ সময়ত আপোনালোকৰ যিটো মানে ঘামৰ লগত আপোনালোকৰ পানীবোৰ নিগৰি যায় সেইবিলাক আপোনালোকৰ অলপ হ'ব মানে পূৰণ হ'ব, আৰু আপোনালোকৰ যিটো ষ্টেমিনাৰ আপোনালোকৰ যিটো মানে দেহাত যিটো এনাৰ্জি সেইটো অলপ লাহে লাহে আহিব। তো ইয়াৰ লগে লগে আপোনালোকক মই আৰু এটা কথা ক'ব খুজিছোঁ যে আপোনালোকে ৰানিং কৰি আপোনালোকে অলপ মানে খোৱা সময়খিনি যিকোনো ভাত খাব আপোনালোকে, মানে যাই যি খায় আৰু কি ৰানিং কৰাৰ পিছত আপোনালোকে পাৰিলে ৰাতিপুৱা ইয়াৰ পৰা মানে ফিল্ডৰ পৰা যাই আপোনালোকে অলপ দালি বুট মুগ আপোনালোকে ৰাতি মানে তিতাই থ'ব, সেইবিলাক মানে ৰাতিপুৱা আপোনালোকে খাব। আৰু পাৰিলে আপোনালোকে ডেইলি বেচিছত আপোনালোকে খাদ্যখিনি অলপ কৰিব। আপোনালোকে যদি টাইমিঙত খায় আপোনালোকৰ যিটো এনাৰ্জি আপোনালোকে সময়মতে পাব আৰু আপোনালোকে ভালদৰে দৌৰিব পাৰিব। তো মই এইখিনি